এটা টানিবলগীয়া হৈছে, এটা পিছে পিছে যাবলগীয়া হৈছে। আজিতো বহুতেই গৈছে গৰু ন। পাতিম কি যা হয় নহওক, কি যা হয় ন আমাৰ ফালে মুখ নেমেলিবি। খুৰীয়ে মজাকে খাওক বাৰু এনে কাহি কৈছে কি বৰষুণৰ পানী ভালেমান হৈ গ'ল দেই পুখুৰীটোত চক। অহা যোৱা কৰা বাটটোতে পানী হৈ গ'ল। এই পানীখিনি ওলাই যাব বাৰু, সেইফালে খাল এটা আছে, খান্দি দিব লাগিব ধুনীয়াকৈ। আৰু বতৰটো ভাল, একদম ৰ'দ দিছে। দুদিন 2 বাং 24 40 দুদিন নেপায়াকে বৰষুণ দিছে। কি ক'ব, মানুহক একেবাৰে খালি গান দেখুৱাই দিলে। মানুহ বুলি নহয় আৰু চবকে, জীৱ জন্তু চব। ৰচি লাগিব নি? এটা টানিবলগীয়া হৈছে, এটা পিছে পিছে যাবলগীয়া হৈছে। আজিতো বহুতেই গৈছে গৰু, নহ'লেতো এনেকৈ নাযায়। এইটো ৰঙাটো বেছিকৈ শুই দিয়ে হ'লে, এইটো বগাটো শুৱে। কালি মাৰ পালে অলপমান, আজি গৈছে। যা এনেকৈ শিকায় গৰু। ঘূৰিয়া চাপিয়া, বাহিৰলৈ যা, ভিতৰলৈ আহ, এইবোৰ শিকাবলৈ আছেই। ইমান ধুনীয়া ধুনীয়া যদি ভাতকেৰেলা আপোনালোকৰ ঘৰত যদি থাকে, তেতিয়া কিয় চিন্তা। দেখিছে, 1 কিলোটো নহয় বাৰু, আধা কেজিতকৈ বেছি হ'ব। একেবাৰে অকণ মানুহ এক চিকুট দৰৱ দিয়া নাই, একদম নিজে নিজে খোৱা। দালিখন আগতে দি থোৱা আছিলে, ভাতকেৰেলাকেইটা ছিঙিহে লৈ আহিছোঁ। আৰু আছে সেইফালে কেইটামান, তাৰ পৰা ছিঙি আনিব লাগিব। এসাঁজৰ কাৰণে হৈ গ'ল আৰু। তেতিয়া যা দেৰি কৰি নাথাকিবি, ময়ো ছিঙিম বাৰু। মই খাল ঢাপবোৰ মাৰি লওঁ, পানী চানী উলিয়াই লওঁ, ছিঙিম। আৰু কেইটামান পালোঁ, আৰু কেইটামান। এইকেইটা অকণমান সৰু জাতৰ, এইকেইটা অকণ ডাঙৰ ডাঙৰ জাত। ৰ'দটো ওলাইছে, একদম খুব ভাল পাইছোঁ। বৰষুণ দি 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 অৱস্থা বেয়া। ওলোৱা সোমোৱা গোটেইখন। আমি মানুহবিলাকতো একো নাই, মানুহবিলাকে ধুনীয়াকৈ একদম বনাইছোঁ, খাইছোঁ, বৰষুণ দিছে বুলি কৈ, ৰ'দ দিছে বুলি কৈও খাওঁ, বৰষুণ দিছে বুলি কৈও খাওঁ। কিন্তু কিছুমান এনেকুৱা মানুহ আছে ন, এনেকুৱা ঘৰৰ পৰিয়াল আছে, নকৰিলেই নহয়।
এই কথা মই পাতিম কৈছোঁ পাতিম আৰু যা ঘৰে নহওক কি ৰাগ হয় নহওক কি যা হয় ন আমাৰ এইফালে মুখ নেমেলিবি আমাৰ এইবছৰে দিম ছোৱালী আমাৰ কেইজনী আমাৰ সেইখিনি ইজনীক নে সিজনীক নে কৈ আছো আজি এজনীক কৈছো বাৰ্থডে থ কি চেটবোৰ চিন্তা কৰি লৈ মই দেখাই দিম বোলো তোক কালি হেৰি লাগে নি জিতেন্দাই ফোন কৰিছে তাৰ অকণ হাঁহিছো ছোৱালীজনী ভাল পোৱাচোন নহয় প্ৰথমে পচন্দ কৰিছিলে হেৰি মৌচুমীক ইমানকৈ ক'লো ফলজনী একো হাকা নাপাতিলে উকিল নহয় হেৰি প্ৰথমতে ফৌজিত আছিলে নকৰিলে কৈছিলি নহয় তই গোটেই ফোনকৈ থাকে ন কথা এতিয়া জান নাই বুলি চাবলৈ আহিছোঁ ৰিজৰ্ট লৈ থোৱা বাগানখন পাত ছিঙিবলৈ হৈছে নে নহয় চালোঁ এইটো চাইডে অকণ আগ চাইডে হোৱা নাই বাৰু এই য'ত আছোঁ নহয় এইখিনিতে হৈছে যোৱা বছৰ লৈছিলোঁ এখন বাগান ৰিজৰ্ট আৰু এইবছৰো লৈছোঁ তাকে এইটো চাইডে ছিঙিব হ'ল চাইছোঁহি ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ ভিডিঅ' বনোৱাৰ কাৰণটো এনেকুৱা হ'ল যে মানুহখিনি যিখিনি আমাৰ পাত ছিঙি আছে সেইখিনি মানে দেখুৱামগৈ এটাতো পাত ছিঙিবলৈ হ'ল অতি সোনকালে চেষ্টা কৰোঁ তাত ছিঙিব লাগিব সেইটো কাৰণে কাহি কৈছেগে সঁচাকৈ মই ইমান ডাঙৰ হ'লগৈ পিতাই খাই মই ইমান টেঙা খোৱা মানুহ দেখিছোঁ দেই ল'ৰা মানুহ অঁ জোঁৱাইও খাব আঙুলি পোন হৈছিলে কিয় হ'ব সেইটো বহুত টেঙৰ দেই সেইটো অকণমান আপোনালোকক সেইটো কথাতে মানুহক একদম মানুহৰ পৰা শিক কৰি খাব বুদ্ধি বাধা কৰি আপোনালোকৰ সেইফালে গাহৰিয়ে চকুৰ পৰা মন চেনে পায় আমাৰ এইফালে আগতে ভদিয়া কাইঘৰ হেৰিয়ে মন চেনে পায় নহ'লে এইবোৰ ল'ৰা ছোৱালী ইমান মন চেনে নালাগে আকৌ আমাৰ ল'ৰাটো এতিয়া বালিয়ে একদম আৰু ময়ো চব ল'ৰা ছোৱালীক মন চেনেহো নকওঁ আকৌ আপোনালোকৰ গাহৰিক কওঁ সেইফালে তাৰপৰা এইফালে ভদিয়া কাইঘৰ দৌতি কওঁ ইমান যে ভাল লাগিছিলে এটা কথা সেই ৰাতিপুৱাতে বৰষুণ কিবাহে কৈ পাইছোঁ ৰাতিপুৱাতে মানে ৰ'দ দিছিলে তেতিয়া অকল মোৰ মনটোৱে ভাল লগা নহয় চবৰে মনটো ভাল লাগিছিলে গৰু ছাগলী হাঁহ পাৰ চবৰে আৰু মানে ৰ'দ দিছে মুঠতে ভাল দিন আহিলে আৰু কিন্তু বৰষুণ দি আকৌ জঞ্জাল লগাই দিলে